নমস্কাৰ সকলোকে। আজি ভাত আজত মোৰ বিশেষ একো নাছিলে বাৰু, হ'লেও মই যিখন আঞ্জা বনাইছিলোঁ আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। আচলতে কি জানে নাই, মোৰ কথা এটা মনত পৰিছে এনেকুৱাতে, যদি আমাক কোনোবাই ভাত খাবলৈ নিমন্ত্ৰণ কৰে, তেতিয়া যদি কয় কি খোৱালে বুলি, বেঙেনাৰ জোল, ভেন্দিৰ জোল, বাপৰে শুনিবলৈ যে কিমান বেয়া নহয়নে বাৰু, কিন্তু সেইটো একেবাৰেই নহয়। সকলোবিলাক বস্তুৱে বনোৱাৰ কিছুমান পদ্ধতি থাকে, বনালে সকলোবিলাক বস্তুৱে খাবলৈ ভাল লাগে। ময়ো ঠিক তেনেধৰণে আজি বনালোঁ বেঙেনাৰ জোল। এয়া মই বনাইছোঁ ডিমৰ দম। ডিমৰ দমৰ লগত মই আজি কি দিম জানেনে, বৰ বেঙেনাটো যে ডাঙৰকৈ কাটি প্ৰথমতে মই ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰাৰ পাছত মোৰ যেতিয়া আঞ্জাখন হ'বলৈ 5 বা 7 মিনিটমান আছে নহয়, তাৰপিছত মই সেই বেঙেনাৰ পিচটো তাত দি দিলোঁ। দিয়াৰ পিছত মই আৰু বেছি লৰচৰ নকৰিলোঁ, অকণমান ধনিয়া দি তাৰপিছত নমাই থলোঁ। এই আঞ্জাখন আকৌ একেবাৰে জোল হ'লে খাবলৈ বেয়া হ'ব দেই, অকণমান ডাঠ হ'ব লাগিব। তাৰপিছত দালি হ'লেও কিন্তু বেয়া হ'ব। দালি নোহোৱাকৈ এই আঞ্জাখনৰ সৈতে ভাতকেইটা সানি সানি খোৱা, বাপৰে ইমান দেৰি সোৱাদ লগা হৈছিল নহয় খাবলৈ। তাৰপিছত ল'লোঁ এয়া অকণমান মই চালাড, আৰু ল'ম অকণমান জলকীয়া নহ'লেতো আপোনালোকে জানেই আৰু মোৰ ভাত সাজ একেবাৰে খাবলৈ ভাল নাপাওঁ মই। তাৰপিছত এয়া ল'লোঁ অকণমান মই নেমু, এইডোখৰ আকৌ নেমু একদম দুবছৰমান হৈছিলে নিমখত দি থোৱা। মোৰ যিহেতু কেঁচা নেমু নাছিলে, অকণমান মছলাৰ পৰিমাণটো বেছি হ'লে নেমু অকণ লাগে লগত, নহয়নে বাৰু। মোৰ নাছিলে বাবে মই ভাবিলোঁ সেইডোখৰ মই আজি খাই দিম, চলি যাব আৰু। এয়া দেখিছেনে বেঙেনাৰ পিচটো অকণো ভাগি যোৱা নাই, একদম পিচ হিচাপে হৈ আছে, কিন্তু গোটেই মছলাখিনি যে তাত সোমাই যায় নহয়, ভাতৰ সৈতে সানি খাবলৈ ইমান ধুনীয়া লাগে। এয়া মই আপোনালোকক আঞ্জাখন দেখাই দিছোঁ। আঞ্জাখন একদম ডাঠ হৈছে। অৱশ্যে ইয়াত মই বিলাহী আৰু পিঁয়াজৰ পৰিমাণটো বেছিকৈ দিছোঁ, তেতিয়া কিন্তু খাবলৈ আৰু বেছি সোৱাদ লগা হয়। আজিলৈ আহিছোঁ, বাই।